নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আশা কৰোঁ তোমালোক সকলো ভালে আছা মোৰ নাম শ্ৰী ৰিমজিম বৰদলৈ মই চৰকাৰী আদৰ্শ মহাবিদ্যালয় কাজিৰঙাৰ অৰ্থনীতি বিভাগৰ এগৰাকী সহকাৰী অধ্যাপিকা আৰু তোমালোকৰ লগত মই যি ব্যস্তবাদী অৰ্থনীতিৰ উপযোগিতাৰ যেটো গুৰুত্বপূৰ্ণ অধ্যায় সেই অধ্যায় ইতিমধ্যে যোৱাটো ভিডিঅ'ত শেষ কৰিছোঁ আৰু আজিৰ ভিডিঅ'ত তোমালোকক মই কৈ থৈছিলোঁ যে কিছুমান মাল্টিপল চইচ কুৱেশ্যন এনসাৰ ডিসকাস কৰিম বুলি আৰু সেইকাৰণে মই কিছুমান সিলেক্টিভ কুৱেশ্যন বাছি আনিছোঁ আৰু সেইখিনিৰ ওপৰত আজি আমি আলোচনা কৰিম গতিকে আহা তোমালোকে ভিডিঅ'টো পজ কৰি পেলাই তোমালোকে ৰখাই পেলাই তোমালোকে কুৱেশ্যন এনসাৰখিনি টুকি ল'ব পাৰিবা বা এইটো ভিডিঅ' চাই পেলাই তোমালোকে মেমৰাইজো কৰিব পাৰিবা যেনেকৈ সুবিধা হয় তোমালোকে তেনেকৈ কৰি ল'বা মই ইয়াতে তোমালোকক স্ক্ৰীনত কুৱেশ্যনসমূহ দেখুৱাই যাম আৰু সেই কুৱেশ্যনসমূহ লগতে সলভ কৰিও যাম গতিকে তোমালোকে চাই যোৱা আৰু এটা চেষ্টা কৰিবা যাতে কুৱেশ্যনটো কৰাৰ পিছত তোমালোকে ভিডিঅ'টো ৰখাই লৈ পেলাই নিজে এটা উত্তৰ দিবলৈ চেষ্টা কৰিবা মনৰ মাজত আৰু যেতিয়া মই উত্তৰটো দিম তেতিয়া হেতু একে হৈছে নাই হেতু এটা নিজকে চেক কৰিবা তেতিয়া কি হ'ব তোমালোকৰ যিখিনি কনফিউজন আছে বা তোমালোকে কিমানখিনি পঢ়িছা হেতু উলাই পৰিব গতিকে ছাত্ৰ ছাত্ৰীসকল আহা চাও আজি সৰুকে অবজেক্টিভ টাইপ কুৱেশ্যন এনসাৰ আমি আজি ডিসকাস কৰো এটা সৰু টেষ্ট টাইপে হওক আজি আমাৰ কাৰণে কাৰণ আমি 4 জুনৰ পৰা একেৰাহে পঢ়ি আহিছো আৰু আজি আমি চাও আমি যি ব্যস্তবাদী অৰ্থনীতিৰ উপযোগিতাৰ অধ্যায়ৰ কিছুমান কুৱেশ্যন এনসাৰ আমি ডিসকাস কৰো তো ইয়াৰ যেটো আমাৰ প্ৰথম কুৱেশ্যন একদম সিম্পল আৰু একেবাৰে সহজ কুৱেশ্যন যে which of these is not a property of indifference curve অৰ্থাৎ তলত দিয়া কোনটো নিৰপেক্ষ ৰেখাৰ কি নহয় বৈশিষ্ট্য নহয় বুলি কৈছে গতিকে প্ৰথমতে অবজেক্টিভ টাইপ কুৱেশ্যন দিলে তোমালোকে কুৱেশ্যনটো খুব ভালকে পঢ়িবা is not দিছে নে never দিছে নে is দিছে গতিকে কুৱেশ্যনটো ভালকে বুজি লবা কাৰণ যিখিনি অবজেক্টিভৰ মাল্টিপল চইচৰ কুৱেশ্যনছ থাকিব সেইখিনি খুব উচৰা উচৰিকে থাকে এনসাৰ বিলাক সেই কাৰণে কুৱেশ্যনটো ভালকে যিমানকে বুজি লবা ভালকে যিমান বুজিবলৈ চেষ্টা কৰিবা সিমানে উত্তৰটো কি হ'ব ক্লিয়াৰ হৈ ওলাই আহিব গতিকে ইয়াত আমাৰ সুধিছে যে নিৰপেক্ষ ৰেখাৰ তলৰ কোনটো বৈশিষ্ট্য নহয় গতিকে আমি নিৰপেক্ষ ৰেখাৰ বৈশিষ্ট্যখিনিৰ বিষয়ে জানো কিন্তু ইয়াত চাও আমি কি কি বৈশিষ্ট্য দিছে প্ৰথমটো দিছে যে indifference curve slopes downward নিৰপেক্ষ ৰেখাডাল তললৈ নামি অহা হয় এটো হয় নিৰপেক্ষ ৰেখাৰ বৈশিষ্ট্য indifference curve is concave to the origin আৰু ই মূল বিন্দুৰ প্ৰতি কি হয় অবতল আকৃতিৰ হয় two indifference curve cannot intersect each other দুডাল নিৰপেক্ষ ৰেখাই কেতিয়াও কটাকটি কৰিব নোৱাৰে and last to option to দিছে যে higher indifference curve represent higher level of satisfaction অৰ্থাৎ নিৰপেক্ষ ৰেখাডাল যিমানে ওপৰলৈ গুচি যাব উচ্চতৰ পৰ্যায়ত থকা নিৰপেক্ষ ৰেখাই কি বুজায় অধিক সন্তুষ্টি প্ৰদান কৰা বুজায় গতিকে প্ৰশ্নটো হ'ল যে তলত থকা এই চাৰিটা যি আমাক অপচন দিছে তাৰ পৰা কোনটো অপচন মানে কোনটো প্ৰপাৰ্টি নিৰপেক্ষ ৰেখাৰ নহয় গতিকে এনসাৰটো ওলাই পৰিছে হেতু হৈছে যে অপচন বি কাৰণ আমাৰ নিৰপেক্ষ ৰেখাডাল সদায় কি হয় উত্তল আকৃতিৰ হয় ইয়াৰ কাৰণটো মই লগতে কৈ দিও যে উত্তল আকৃতি কিয় হয় ডিউ টু দা ল অফ ডিমিনিশিং মাৰ্জিনাল ৰেট অফ সাবস্টিটিউশন অৰ্থাৎ প্ৰান্তিক প্ৰতিকল্পনৰ হাৰটো ক্ৰমহ্ৰাসমান হাৰত হ্ৰাস পাই কাৰণে আমাৰ নিৰপেক্ষ ৰেখাডাল কি হয় ই উৎপত্তি স্থলৰ পিনে উত্তল আকৃতিৰ হয় অৰ্থাৎ আমাৰ কি হয় ইয়াত সন্তুষ্টিৰ পৰিমাণ সমান বৰ্তাই ৰাখিবৰ কাৰণে আমি যদি এটা দ্ৰব্য বেছি উপভোগ কৰিবলৈ যাওঁ আনটো দ্ৰব্য আমি ত্যাগ কৰিব লাগে যাক আমি প্ৰান্তিক প্ৰতিকল্পনৰ হাৰ বুলি কৈছো মাৰ্জিনাল ৰেট অফ সাবস্টিটিউশন কিন্তু যেতিয়া আমি ত্যাগ কৰি গৈ থাকো তেতিয়া আমাৰ কি হয় যেটো বস্তু আমি ত্যাগ কৰিছো তাৰ প্ৰতি আমাৰ স্পৃহাটো কি হৈ যায় বাঢ়ি যায় অৰ্থাৎ এৰি দিয়া বস্তুটোৰ প্ৰতি আমাৰ ইচ্ছাটো বাঢ়ি যায় আৰু যেটো বস্তু আমাৰ মানে ইউজ কৰি আছো হেতু বস্তুটোৰ প্ৰতি ইচ্ছাটো কমি যায় আৰু সেই কাৰণে আমি পিছত এৰি দিবলৈ আমি কম কৈ বিচাৰো অৰ্থাৎ ত্যাগ কৰাৰ পৰিমাণটো কি হৈ যায় হ্ৰাস পাই গৈ থাকে প্ৰথম অৱস্থাত যিমান পৰ্যায়ত আমি ত্যাগ কৰিম পিছলৈ আমি ত্যাগ কৰা পৰিমাণটো কমি গৈ থাকে এটো হিউম্যান নেচাৰ বুলিও কোৱা হয় যে মানুহে কি কৰে এৰি দিয়া বস্তুৰ প্ৰতি মানুহৰ স্পৃহাটো কি হৈ যায় পিছলৈ বাঢ়ি যায় আৰু তাৰ বাবে নিৰপেক্ষ ৰেখাডাল কি হৈ যায় উৎপত্তি স্থলৰ পিনে উত্তল আকৃতিৰ হয় ই কেতিয়াও অবতল হ'ব নোৱাৰে
ঠিক আছে গতিকে আমি প্ৰথম ইয়াৰ যেটো প্ৰশ্ন আছিল হেতু আমি সলভ কৰিছো আৰু এনসাৰটো হৈছে কি যে কোনটো প্ৰপাৰ্টি নহয় প্ৰপাৰ্টি বি যেটো আমাৰ আছে অপচন বি দ্বিতীয় যদি প্ৰশ্নটো চাবলৈ যাওঁ অলৰেডি এই প্ৰশ্নটোৰ ওপৰত আমাৰ ডিসকাশনটো হৈ গল গতিকে ইয়াত টাইম বেছি মই নলওঁ যে ইনডিফাৰেন্স কাৰ্ভ আৰ কনভেক্স টু দি অৰিজিন বিকজ অফ মই অলপ আগতে কৈয়ে দিলো কিহৰ কাৰণে নিৰপেক্ষ ৰেখাডাল উৎপত্তি স্থলৰ পিনে উত্তল হয় হেতু ইয়াত দিছে ইনক্ৰিজিং এমআৰএস diminishing MRS, law of diminishing marginal utility, law of equimarginal utility আৰু মই কাৰণটো তোমালোকক কৈয়ে দিছিলো এই মাত্ৰ কলো যে নাম্বাৰ বি diminishing marginal rate of substitution ঠিক আছে 3 নম্বৰ যদি আমি যাওঁ the necessary condition to attain consumers equilibrium in case of two commodity দুটা দ্ৰব্যৰ ক্ষেত্ৰত এজন উপভোক্তাই ভাৰসাম্য লাভ কৰিবৰ কাৰণে যেটো নেসেসারি কন্ডিশন হয় সেই নেসেসারি কন্ডিশনটো কোনটো বুলি কোৱা হৈছে দুটা দ্ৰব্যৰ ক্ষেত্ৰত ইয়াত আমাৰ দিয়া আছে MUX divided by PX is equal MUY divided by PY MUX is equal PX C condition B condition দিয়া আছে MRS X is equal PX by PY আৰু D condition to দিয়া আছে D option to দিয়া আছে none of these অৰ্থাৎ এটো দিছে কাৰ্ডিনাল ইউটিলিটি এপ্ৰোচত আমি যেতে উপভোক্তাৰ ভাৰসাম্য বৰ্ণনা কৰিছিলো তেতিয়া তাত কন্ডিশনটো দিয়া আছিল যে কেতিয়া এজন উপভোক্তাই ভাৰসাম্য লাভ কৰিব যদি আমি সংখ্যাৰে বা আমি মাৰ্জিনাল ইউটিলিটি প্ৰান্তিক উপযোগিতাৰ জৰিয়তে যেতিয়া আমি উপযোগিতা পৰিমাপ কৰো তেতিয়া কেতিয়া এজন উপভোক্তাই ভাৰসাম্য লাভ কৰিব আৰু ইয়াত আমি অপচন কেটাৰ ভিতৰত কোনটো অপচন আছিল অপচন এ অৰ্থাৎ মাৰ্জিনাল ইউটিলিটি এটা দ্ৰব্য উপভোগ কৰি পেলাই আমি যেটো তাৰ পৰা যেটো উপযোগিতা লাভ কৰিম প্ৰান্তিক উপযোগিতা লাভ কৰিম তাৰ আৰু দৰৰ যি অনুপাত হ'ব সেই দ্ৰব্যটোৰ যেটো অনুপাত হ'ব হেতু আনটো দ্ৰব্যৰ কি হ'ব লাগিব সেম অনুপাতৰ সমান হ'ব লাগিব অৰ্থাৎ এটা দ্ৰব্য আমি এটো এনেকেও ক'ব পাৰো যে প্ৰান্তিক উপযোগিতা দুটা দ্ৰব্যৰ যেটো অনুপাত সেই অনুপাতটো দৰ অনুপাতৰ কি হয় সমান হ'ব লাগে গতিকে তোমালোকে এইটো কোৱেশ্চন যেটো 3 নম্বৰ কোৱেশ্চন অতিকে গুৰুত্বপূৰ্ণ হয় ইয়াত বহুত পাজলিং হোৱা দেখা যায় আৰু কম্পিটিটিভ এক্সামত এই প্ৰশ্নটো প্ৰায়ে খুধে আৰু তেতিয়া কনফিউজন হৈ যায় আৰু ইয়াত এটা কথা মনত ৰাখিবা কেতিয়াবা এনেকেও দি দিয়ে একদম ওচৰত কন্ডিশনটো থাকে ইয়াত যেনেকে MUX divided by PX দিছে কেতিয়াবা PX নিদি PY দি দিয়ে ধৰা এটা অপচন এটো হিচাপতে থাকিব আন এটা অপচন কাখতে থাকিব MUX divided by PY is equal MUY divided by PX অৰ্থাৎ এনেকে খলাই দিব পাৰে তেতিয়া তোমালোকে একদম মাইন্ডত ক্লিয়াৰ কৰি ৰাখিবা দ্ৰব্যটোৰ পৰা পোৱা প্ৰান্তিক উপযোগিতা আৰু সেম সেই দ্ৰব্যটোৰ যেটো দৰ সেই অনুপাতটো আনটো দ্ৰব্যৰ প্ৰান্তিক উপযোগিতা আৰু তাৰ দৰৰ অনুপাতৰ সমান এইটো হৈছে তাৰ বেসিক কনসেপ্ট গতিকে উল্টা পুল্টাকে যদি XY টো দিয়ে হেতু খুব মাইন্ড দি পালে তোমালোকে চাব লাগিব কাৰণ দেখাত প্ৰায় ওচৰত যেন লাগিব গতিকে কনসেপ্টটো হ'ল যে দ্ৰব্য এটা X আৰু Y দ্ৰব্য দুটা দ্ৰব্য গতিকে X দ্ৰব্যৰ যেটো প্ৰান্তিক উপযোগিতা হ'ব আৰু তাৰ দৰৰ যেটো অনুপাত হেতু Y দ্ৰব্যৰ প্ৰান্তিক উপযোগিতা আৰু দৰৰ অনুপাতৰ সমান হ'ব লাগিব এটা ক্লিয়াৰ হ'ল অপচন কি হ'ব A হ'ব আৰু 4 নম্বৰ আমি চাৰিটা প্ৰশ্ন 4 নম্বৰটোলে যাওঁ যে when we add up utility derived from consumption of all the units of the commodities we get একদম simple question যেতিয়া আমি এজন উপভোক্তাই উপভোগ কৰা সকলোবোৰ একক মানে আমি যেতিয়া এড কৰিম যোগ কৰিম তেতিয়া আমি কি পাওঁ কোনটো উপযোগিতা পাওঁ বুলি কৈছে একদম সিম্পল ইয়াত হিন্টে দি দিছে যে আমি যোগ কৰো বুলি দিছে আৰু যেতিয়া আমি উপযোগিতা বিলাকক যোগ কৰিম আলটিমেটলি আমি কি পাম যেতিয়া প্লাস কৰো আমি টোটাল পাওঁ
গতিকে একটু চকুমুদি কি হয় টোটাল ইউটিলিটি হয় আৰু সেইকাৰণে তোমালোকে প্ৰশ্নটো খুব সুন্দৰভাৱে পঢ়িবা খুব মন দি পঢ়িবা প্ৰশ্নটোতে উত্তৰটো সোমাই থাকে সেইকাৰণে ইয়াত প্ৰশ্নটোতে কোৱা আছে যে যেতিয়া আমি সকলোবোৰ ইউনিট উপভোগ কৰি পোৱা উপযোগিতা আমি যোগ কৰিম যোগ কৰা মানে কি আল্টিমেটলি টোটাল শব্দটো আমি লিখোৱে 5 নম্বৰ যেটো উপযোগী প্ৰশ্ন দিছে যে মাৰ্জিনাল ইউটিলিটি ইন টাৰ্মছ অফ মানি ইজ ইকুৱেল টু ওকে এটো ইম্পৰ্টেন্ট এটা প্ৰশ্ন এটো এক্সামত সোধা দেখা যায় যে মাৰ্জিনাল ইউটিলিটি অফ মানি ইন টাৰ্মছ অফ মানি ইজ ইকুৱেল টু মাৰ্জিনাল ইউটিলিটি ইন টাৰ্মছ অফ মানি ইজ ইকুৱেল টু কোনটো ফৰ্মুলা হ'ব marginal utility in utiles divided by marginal utility of 1 rupee marginal utility of 1 rupee divided by marginal utility in utiles number C marginal utility in utiles price of the commodity and last to this none of this eto none of this nidi yato eta related ekdom usorot eta condition di dibo pare eta kotha to hol basic confusion hoy student A aru C majo marginal utility in utiles divided by marginal utility of 1 rupee আৰু marginal utility in utiles price of the commodity এটা কথা মনত ৰাখিবা প্ৰথমতে কনসেপ্টটো কি মুৰত মানে ক্লিয়াৰ কৰি ৰাখিবা মাইন্ডত একদম ক্লিয়াৰ marginal utility in terms of money বুলি কোৱা হৈছে সেন্টেন্সটো অৰ্থাৎ প্ৰান্তিক উপযোগিতা কিহৰ ক্ষেত্ৰত চাইছো আমি মানিৰ ক্ষেত্ৰত চাইছো অৰ্থাৎ ইয়াৰ ডেফিনিশনটো হৈছে 1 টকা খৰচ কৰাৰ পৰা পোৱা অতিৰিক্ত উপযোগিতা প্ৰান্তিক উপযোগিতা ইন টাৰ্মছ অফ মানি বুলি কোৱা হয় মই কি কলো 1 টকা এটকাটা যে মই খৰচ কৰিলো এডিশনালি হে এটকা এটা এডিশনালি খৰচ কৰাৰ বিনিময়ত মই যি অতিৰিক্ত উপযোগিতা পাম তাক কোৱা হয় প্ৰান্তিক উপযোগিতা মুদ্ৰাৰ মূল্যত ইন টাৰ্মছ অফ মানি গতিকে ডেফিনিশনটো সদায় মনত ৰাখিবা তেতিয়া কেতিয়াও কনফিউজ নোহোৱা তে এটকা এটা খৰচ কৰাৰ বিনিময়ত তে কোনটো হ'ব অপচন এ অৰ্থাৎ marginal utility in utiles divided by marginal utility of 1 rupee আৰু হে কন্তে এটা কথা মনত ৰাখিবা 1 rupee is equal to 1 utile এটো এটা কথা মই কৈ থলো 1 টকা সমান 1 utiles আৰু হেতুৱে হৈছে যে 1 টকা খৰচ কৰিলো যে অতিৰিক্ত খৰচ কৰিলো তাৰ পৰা মই অতিৰিক্ত যেটো উপযোগিতা পালো হেতুৱে হৈছে প্ৰান্তিক উপযোগিতা মুদ্ৰাৰ মূল্যত আৰু এই যে এটকা 1 rupee is equal 1 utiles এটো এটা মনত ৰাখি থবা ঠিক আছে গতিকে 1 rupee is equal 1 utiles হৈছে নাম্বাৰ 6 টো চাও আমি চেষ্টা কৰিম 10টা প্ৰশ্ন পাবলে এতিয়া 5টা প্ৰশ্ন অলৰেডি হৈ গৈছে 6th question to sound according to the law of diminishing marginal utility satisfaction obtained from consumption of each successive unit অর্থাৎ আমাক খুদিছে যে যেটো আমি law of diminishing marginal utility আমি যেটো কনসেপ্ট হে কনসেপ্টৰ মতে যেতে satisfaction obtained from consumption of each successive unit অর্থাৎ প্ৰত্যেকটো যেতি আমি ইউনিট উপভোগ কৰি গৈ আছো তাৰ পৰা যেটো satisfaction পাইছো হে satisfaction টো কি হয় according to the diminishing marginal rate of substitution according to the diminishing marginal utility তে আমি যেতিয়া successive unit to পৰা আমি utility to কি হয় তে তাৰ কাৰণে তোমালকে মনত পেলাব লাগিব যে law of diminishing marginal utility কি আছিল কৰ্মহাৰমান প্ৰান্তিক উপযোগিতা বিধি মানে কি আছিল কৰ্মহাৰমান প্ৰান্তিক উপযোগিতা বিধি বুলি ক'লে তোমালকে পানীৰ গ্লাস তুলা মনত পেলাবা যদি একেৰাহে পানী তোমালকে গিলাসকে খাই গৈ থাকা প্ৰথম গ্লাস খাই পেলা যেটো স্যাটিসফ্যাকশন পাবা তাৰ পিছৰ গ্লাস খাই পেলা কম স্যাটিসফ্যাকশন পাবা তাৰ পিছৰ গ্লাস খাই পেলা আকৌ তোমালক খাবলে মন নোযোৱা হ'ব 4 নম্বৰ গ্লাছত তোমালকৰ উগাৰ আহিব 5 নম্বৰ গ্লাছত উগাৰ আহিব 6 নম্বৰ গ্লাছত হয়তো তোমালকৰ খাব নোৱাৰা এটা অৱস্থা হ'ব আৰু 7 নম্বৰ গ্লাস খাই দিলে তোমালকৰ হয়তো বমি হৈ যাব পাৰে বা তেনেকুৱা কিছুমান বেয়া অসুবিধা
বাধা আহি পৰিব পাৰে গতিকে সেইটোৱে কথা হ'ল যেতিয়া আমি এটা বস্তু উইদাউট এনি টাইম গেপ আমি উপভোগ কৰি গৈ থাকিম তেতিয়া তাৰ পৰা পোৱা যেটো উপযোগিতা প্ৰান্তিক উপযোগিতা হি ক্ৰমান্বয়ে কি হৈ গৈ থাকে হ্ৰাস পাই গৈ থাকে আৰু সেইটোৱে আছে ল অফ ডিমিনিশিং মাৰ্জিনেল ইউটিলিটি গতিকে আমাৰ ইয়াত কি হ'ব এনসাৰটো ইয়াত ইনক্ৰিজেস দিছিলে কেতিয়াও ইনক্ৰিজ নহয় আমি কি হৈ যায় যেহেতু ইয়াত ডিমিনিশিং শব্দ আছে হেতু এটা হিন্টস ল'ব পাৰা তোমালোকে ডিমিনিশিং বুলি কৈয়ে থৈছে গতিকে ডিক্ৰিজেস আছে ৰিমেইন সেম হেতু নহয় আইদাৰ ইনক্ৰিজ অৰ ডিক্ৰিজ হেতু কেতিয়াও হ'ব নোৱাৰে হয় বাঢ়িব নহয় কমিব এটো কেতিয়াও অপচনত নপৰে গতিকে আমাৰ অপচন কোনটো হ'ব বি অপচন অৰ্থাৎ কি হ'ব কমি যাব 7 নম্বৰ আমি চাও যে ইনডিফাৰেন্স মেপ ৰেফাৰ্স টু নিৰপেক্ষ মানচিত্ৰ কি বুজায় নিৰপেক্ষ মানচিত্ৰই কি বুজায় হাইয়েষ্ট ইনডিফাৰেন্স কাৰ্ভ লোয়েষ্ট ইনডিফাৰেন্স কাৰ্ভ family of indifference curve none of this তিনি সহজ নিৰপেক্ষৰ মানচিত্ৰ বুলি যেটো আমি কৈছো আৰু নিৰপেক্ষ মেপ আৰু হেতুৰ প্ৰথম কনসেপ্টটো আছে যে আমি এডালক কেতিয়াও নিৰপেক্ষ মেপ বুলি নকওঁ নিৰপেক্ষ মেপ বা নিৰপেক্ষ মানচিত্ৰ হ'বলৈ হলে কি হ'ব লাগিব কেইবাডালো ৰেখা আমি একেলগে নিৰপেক্ষ মানচিত্ৰ বুলি কওঁ অৰ্থাৎ ইয়াৰ অৰ্থটোৱে হ'ল যে ফ্যামিলি অফ ইনডিফাৰেন্স কাৰ্ভ ক্লিয়াৰ 8 নম্বৰ পইণ্টটোলে চাওঁ যে বাজেট সেট ইনক্লুডস বাজেট সেটে কি ইনক্লুড কৰে all those combination of two goods which a consumer already possesses all those combinations of two goods which a consumer cannot afford all those combinations of two goods which a consumer is willing to buy all those combination of two goods which a consumer can afford budget set এটা budget set মই পঢ়াইছো তোমালোকক আৰু budget set আৰু budget লাইনৰ মাজৰ ডিফাৰেন্সটো বুজাই থৈছো budget set বুলি ক'লে এজন উপভোক্তাই দিয়া থকা নিৰ্দিষ্ট আয়ৰ জৰিয়তে যিখিনি কম্বিনেশন দুটা দ্ৰব্যৰ যিখিনি কম্বিনেশন তেখেতে ক্ৰয় কৰিব পাৰে সেইখিনি সকলোকে একেলগে আমি বাজেট সেট বুলি কওঁ আৰু এই বাজেট সেটে কি বুজায় যে আমাৰ আয়টো সম্পূৰ্ণ ব্যয় হৈ যোৱা বা আয় ৰাহি হৈ যোৱা সকলোবোৰ হি কম্বিনেশনক বুজায় অৰ্থাৎ ইয়াত যদি আমি ইকুৱেশন টুলে যাব বিচাৰো তেতিয়া আমি ইয়াত পাও যে m less than equal p1x1 plus p2x2 অৰ্থাৎ আমি এটো এনেকে ক'ব পাৰো যে আমাৰ যি আয় হে আয়টো আমাৰ খৰচতকৈ কম হ'ব নতুবা সমান হ'ব অৰ্থাৎ হি আমাৰ আয় সমানে ব্যয় হৈ যাব পৰাও যিখিনি জুট আছে দুটা দ্ৰব্যৰ হেখিনিটো দেখুৱায় আৰু লগতে আমাৰ আয় ৰাহি হৈ থাকিব পৰাকে যিখিনি জুট আছে হেখিনি জুটু দেখায় অৰ্থাৎ আমি এক কথাত ক'বলৈ গ'লে ই এজন উপভোক্তাই তেখেতৰ নিৰ্দিষ্ট আয়ৰ জৰিয়তে ক্ৰয় কৰিব পৰা সকলোবোৰ কি কৰে সকলোবোৰ সংহতিক দুটা দ্ৰব্যৰ সকলোবোৰ সংহতিক প্ৰতিনিধিত্ব কৰে গতিকে হেতু হিচাপত ইয়াৰ কোনটো অপচন হ'ব অপচন ডি অৰ্থাৎ all those combination of two goods which a consumer can afford okay 9 নম্বৰ আমি কোৱেশ্চনটো চাওঁ indifference curves are concave to the origin convex to the origin upward sloping straight line passing from the origin none of this এটোৰ ওপৰত আমাৰ ডিসকাশন হৈ গৈছে অলৰেডি আৰু আমি গম পাইছো যে নিৰপেক্ষ ৰেখাডাল কি হয় কনভেক্স অৰ্থাৎ উত্তল আকৃতিৰ হয় আৰু কিয় হয় হেতু মই কৈ থলো আৰু লাষ্ট কোৱেশ্চনটো আমি 10টা কোৱেশ্চনে ডিসকাস কৰিম আৰু লাষ্ট কোৱেশ্চনটো হৈছে যে which of this is a condition of consumer's equilibrium of indifference curve analysis অৰ্থাৎ ইয়াত কিন্তু এটা কথা মনত ৰাখিবা indifference curve analysis শব্দটো দিছে অৰ্থাৎ এটো অৰ্ডিনেল ইউটিলিটি এপ্ৰোচৰ কথা কৈছে হেতু খুব মন দি চাবা যে কনজিউমাৰ ইকুইলিব্ৰিয়ামৰ আমি দুটা কন্ডিশন পাওঁ এটা হৈছে আমি মাৰ্জিনেল ইউটিলিটিৰ লগত জড়িত থকা কন্ডিশন পাম আৰু এটা কন্ডিশন পাম আমি নিৰপেক্ষ ৰেখাৰ লগত জড়িত কন্ডিশন পাম
গতিকে তোমালোকে যেতিয়া প্ৰশ্নটো পঢ়িবা খুব মন দি পঢ়িবা ইয়াত মেনশ্যন কৰি থৈছে যে নিৰপেক্ষ ৰেখা ইনডিফাৰেন্স কাৰ্ভ এনালাইসিস বুলি কৈছে ইনডিফাৰেন্স কাৰ্ভ এনালাইসিস বুলি কৈছে গতিকে ইয়াত আমি MUৰ যিমানখিনি অপচন আছে সেইখিনি আমি ডিলিট মাৰি দিব পাৰোঁ কাৰণ আমাক MU নালাগে গতিকে এনেই ইমান 4টা বা 5টা 6টা যিমান অপচনেই নাথাকক কেলৈ যদি MU আছে সেইখিনি তোমালোকে নাচাবাই কাৰণ আমাক নিৰপেক্ষ ৰেখাৰ জৰিয়তে বুলি কৈছে আৰু নিৰপেক্ষ ৰেখা আহি যাব বাজেট ৰেখা আহি যাব আৰু তেতিয়া তাত নিৰপেক্ষ ৰেখাৰ শ্লোপটো আহিব MRS গতিকে ইয়াত যেটো আমাৰ প্ৰথম অপচন A B যেটো অপচন আৰু D অপচন আমি চোৱাৰ কোনো প্ৰয়োজনই নাই বা অকমানো চিন্তা কৰাৰো প্ৰয়োজন নাই কাৰণ সবতে MU বুলি দিয়া আছে গতিকে আমি ডাইৰেক্টলি কোনটো অপচন হ'ব C অপচন অৰ্থাৎ মাৰ্জিনেল ৰেট অফ সাবস্টিটিউশন x for y ইয়াত অকমান ভুল হৈ আছে প্ৰশ্নটো y টো থাকি গৈছে ইজুকেল px by py এটো শুদ্ধ অপচন গতিকে ছাত্ৰ ছাত্ৰী সকল আৰু প্ৰশ্নটো ধেৰ আছে কিন্তু একেলগে এটা ভিডিঅ'ত গুটেইসোপা প্ৰশ্ন আলোচনা কৰাটো সম্ভৱ নহয় কম কমকে কৰি যাম মাজে মাজে পঢ়াইও যাম আৰু অংকও আছে বাজেট ৰেখাৰ মাজে সময় অংকবিলাকো ডিসকাস কৰি যাম আৰু তোমালোকেও মোক দিবা প্ৰশ্নসমূহ তেতিয়া মই ডিসকাস কৰিবলৈ আৰু ভাল পাম তোমালোকেও অলপ পঢ়ি পেলাই দিবা নতুন নতুন প্ৰশ্ন দিবা গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকে পঢ়ি যাবা মই চেষ্টা কৰি যাম তোমালোকক অনলাইনৰ থ্ৰুদি পঢ়াই যাবলৈ আৰু যিমান পাৰা ভিডিঅ'সমূহ চাবা শ্বেয়াৰ কৰিবা লাইক কৰিবা আৰু সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ